তুমি যদি এবাৰ এছএছএলচি 2026 দিছা তেনেহ'লে এই ভিডিঅ'টো তোমাৰ বাবে খুব ইম্পৰ্টেণ্ট হ'বলৈ গৈ আছে কাৰণ এই ভিডিঅ'টোত জনাম যে যদি তুমি এবাৰ মেট্ৰিকত এটা বা দুটা সাবজেক্টত ফেইল কৰিবা বুলি ভাবিছা তেন্তে সেই দুটা সাবজেক্টত কেনেকৈ সেবাই তোমাক পাস কৰাই দিব সেই বিষয়ে এই ভিডিঅ'টোত জনাম। এতিয়া কথাটো হ'ল কিছুমান কন্ডিশন আছে সো সেই কন্ডিশনবিলাক আগতে জানিব লাগিব। বহুতেই টেনশন কৰি থাকে যে মই ম্যাথছত ফেল কৰিম বা মই ইংলিশত ফেল কৰিম, কিন্তু এই ভিডিঅ'টো চোৱাৰ পিছত তোমাৰ টেনশন দূৰ হৈ যাব। সো এই ভিডিঅ'টোত তিনিটা পইণ্ট শেয়াৰ কৰিম তোমালোকৰ লগত। তাৰে ভিতৰত নম্বৰ 1 পইণ্টটো হ'ল তুমি যদি ভাবিছা যে মই এটা সাবজেক্টত ফেল নকৰোঁ বাট ধৰি লোৱা ম্যাথছত ফেল কৰিলা, তেতিয়া কি হ'ব উপায়? তেতিয়া উপায়টো হ'ব যে তুমি তোমাৰ বহি ৰিচেকিং কৰিব পাৰিবা। তুমি ভবামতে যদি মাৰ্কস নোপোৱা তেনেহ'লে তুমি বহি আকৌ ৰিচেকিং কৰিব পাৰিবা। তাৰ বাবে অপশন আছে। ধৰি লোৱা কিছুমানে ভাবে যে মই 80+ পাম ম্যাথছত, কিন্তু ৰিজাল্ট দিয়াৰ পিছত গম পালে যে 60 পাইছে। সো তোমাৰ যদি সন্দেহ থাকে তেন্তে তুমি তোমাৰ বহিটো আকৌ ৰিচেকিং কৰিব পাৰিবা। বোৰ্ডে এইটো তোমালোকৰ সুবিধা দি দিছে। ৰিজাল্ট দিয়াৰ 2-3 দিনমান পাছতেই এই নোটিফিকেশনটো আহে। যদি তুমি এটা সাবজেক্টত ফেল কৰা তেন্তে এই পদ্ধতিটো অৱলম্বন কৰিও তুমি তোমাৰ মাৰ্কসটো আকৌ বঢ়াব পাৰিবা। নাম্বাৰ 2 উপায়টো হ'ল কম্পাৰ্টমেণ্টেল এক্সাম। ৰিজাল্ট ডিক্লেয়াৰ হোৱাৰ পিছত মানে ৰিজাল্ট ডিক্লেয়াৰ হোৱাৰ 20 দিনমান পিছত এই সুবিধাটো আহে। এতিয়া কথাটো হ'ল কম্পাৰ্টমেণ্টেল এক্সাম মানে কি? ধৰি লোৱা তুমি এটা সাবজেক্টত 10 পাইছা, সো ইয়াত গ্ৰেছ মাৰ্ক সেবাই নিদিয়ে কাৰণ ইয়াত গ্ৰেছ মাৰ্ক ধৰিলেও তুমি পাস কৰিব নোৱাৰা। ইয়াত পাস কৰাৰ কোনো চান্সে নাই, কোনো অপশনে নাই। সো সেইটো সময়ত তুমি কম্পাৰ্টমেণ্টেল এক্সাম দি সেইটো সাবজেক্টত আকৌ ভাল মাৰ্কস উঠাব পাৰিবা, অৰ্থাৎ সেইটো সাবজেক্টত আকৌ এটা ভাল মাৰ্কস উঠাই তুমি পাস কৰিব পাৰিবা। এই সুবিধাটো সেবাৰ তৰফৰ পৰা তোমালোকক দিয়া হয়। কম্পাৰ্টমেণ্টেল এক্সাম দিও তুমি পাস কৰিব পাৰিবা। এতিয়া 3 নম্বৰ পইণ্টটো হ'ল গ্ৰেছ মাৰ্ক। ইয়াৰ বিষয়ে আগতে ডিসকাস কৰিছোঁ। গ্ৰেছ মাৰ্ক মানে হ'ল যদি তুমি 6টা বিষয়ৰ ভিতৰত 4টা বিষয়ত ভাল নম্বৰ পোৱা তেন্তে 2টা বিষয়ত অলপ কম নম্বৰ পালেও সেইটো সেবাই ধৰি দি পাস কৰাই দিয়ে। তাৰ মানে সেই দুটা সাবজেক্ট এক্সট্ৰা মাৰ্ক ধৰি তোমালোকক পাস কৰাই দিয়া হ'ব আৰু তাকে কোৱা হয় গ্ৰেছ মাৰ্ক। সো এইখিনি আছিল এই ভিডিঅ'টোত। ইয়াৰ মাজত আৰু এটা কথা, যেহেতু এতিয়ালৈকে সেবাৰ তৰফৰ পৰা কোনো ধৰণৰ নোটিফিকেশন অহা নাই, সো এতিয়াও তোমালোকৰ বহি চেক কৰি শেষ হোৱা নাই। বহি চোৱা কমপ্লিট হোৱাৰ লগে লগে তোমালোকৰ ৰিজাল্টৰ ডেট আহি যাব, অৰ্থাৎ ৰিজাল্টৰ ডেট ঘোষণা হৈ যাব। সো সেইটোলৈ টেনশন লোৱাৰ দৰকাৰ নাই। এইবাৰ কিমান পাৰ্চেণ্ট পাবা বুলি আশা কৰিছা সেইটো কমেণ্ট বক্সত জনোৱা আৰু চেনেললৈ যদি নতুন আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া। থ্যাংকস ফৰ ওয়াচিং।